নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছো। বৰ্তমান আমি সংবিধানৰ দ্বিতীয় খণ্ড অৰ্থাৎ নাগৰিকত্বৰ বিষয়ে আলোচনা কৰি আছো। আমি পাই আহিছো যে সংবিধানৰ দ্বিতীয় খণ্ড অৰ্থাৎ অনুচ্ছেদ 5 পৰা 11 লৈকে নাগৰিকত্ব সম্পৰ্কে আলোচনা কৰা হৈছে। আমাৰ ভাৰতীয় সংবিধানে আমাৰ নাগৰিকসকলৰ বাবে একক নাগৰিকত্বৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ আমাৰ ভাৰতত যিসকল লোক বসবাস কৰে তেওঁলোক কেৱল ভাৰতৰ নাগৰিকহে। যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ নাগৰিক হ'ব নোৱাৰে। সেইকাৰণে আমাৰ নাগৰিকত্বৰ যিটো ব্যৱস্থা সেইটোক একক নাগৰিকত্ব বুলি কোৱা হয়। এখন দেশত লোকসকলে জীয়াই থাকিবৰ বাবে যিখিনি সুবিধা পায় সেইখিনিকে আমি নাগৰিকত্ব বুলি ক'ব পাৰোঁ। আমি আগৰ ভিডিঅ'টোত নাগৰিকত্বৰ যিবিলাক অনুচ্ছেদ আছিলে সেই অনুচ্ছেদবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম নাগৰিকত্ব কেনেকৈ লাভ কৰিব পাৰে বা নাগৰিকত্ব কেনেকৈ হেৰাই যায়। এনেকুৱা নহয় যে সকলো ইয়াত মানুহ বাস কৰিলে বুলিয়ে ভাৰতৰ নাগৰিকত্ব পাব, তেনেকুৱা নহয়, বা সদায় কাৰণে নাগৰিকত্বটো থাকি যাব তেনেকুৱাও নহয়। কিছুমান কাৰণত নাগৰিকত্বটো কেতিয়াবা নাইকিয়া হয়। ইমান সহজো নহয় যে কোনোবাই মন গ'লেই নাগৰিকত্বটো কাঢ়ি ল'ব পাৰে, কিন্তু কিছুমান কাৰণত নাগৰিকত্ব কেতিয়াবা শেষ হোৱা দেখা যায়। আজি সেই কাৰণবিলাক আলোচনা কৰিম। কেনেকৈ নাগৰিকত্ব লাভ কৰে বা আমি কেনেকৈ এখন দেশৰ নাগৰিক হৈছোঁ, আমি কেনেকৈ সেই নাগৰিকত্বটো লাভ কৰিছোঁ সেইবিলাকৰ বিষয়ে আলোচনা কৰিম, বা কেতিয়াবা সেই নাগৰিকত্বটো কেনেকৈ নাইকিয়া হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম। এতিয়া আমি চাম নাগৰিকত্ব লাভৰ উপায়সমূহ, কেনেকৈ নাগৰিকত্ব লাভ কৰিব পাৰি সেই বিষয়ে চাম। প্ৰথমটো আহিলে জন্মৰ দ্বাৰা অৰ্থাৎ বাই বাৰ্থ। যেতিয়া এজন লোক ভাৰতত জন্ম হয় তেতিয়া নাগৰিকত্ব লাভ কৰে। প্ৰথম অৱস্থাত অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1978 চনৰ 1 জুলাইলৈকে এনেকুৱা আছিলে যদি ভাৰতত জন্ম হয় তেতিয়াই ভাৰতৰ নাগৰিকত্ব লাভ কৰে। মাত্ৰ ভাৰতত জন্ম হ'লেই হ'ল, তাত তেওঁৰ মাক দেউতাক কোন ক'ত কথা সেইবিলাক দৰকাৰ নাই। যদি ভাৰতত জন্ম হয় তেতিয়া ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিলে। আৰু সেই সময়খিনিত অলপ আমাৰ ধৰক ভাৰত স্বাধীন হৈছে, কেনেকৈ কি হ'ব সেই কথাবিলাক মানে চাবলৈও দিগদাৰ হৈছিলে। বিভাজন হৈ গ'ল, কিছুমান লোক পাকিস্তানলৈ গ'ল, কিছুমান ভাৰতলৈ আহিলে, পুনৰ পাকিস্তানৰ পৰা ভাৰতলৈ গুচি আহিছে। তেনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতিৰ কাৰণে সেই প্ৰথম অৱস্থাত তেনেকৈ ৰখা হৈছিলে। কিন্তু 1978 চনৰ 1 জুলাই পাছৰ পৰা যদি অকল ভাৰতত জন্মগ্ৰহণ কৰিলেই নহ'ব, তেওঁৰ মাক বা দেউতাক যদি কোনোবা এজন ভাৰতীয় লোক হয় তেতিয়া তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। তাৰপাছত 2004 চনৰ 3 ডিচেম্বৰৰ পাছত যিসকল জন্ম লৈছিলে তেওঁলোকৰ কাৰণে কোৱা হ'ল যে পিতৃ মাতৃ দুয়োজন ভাৰতীয় নাগৰিক হ'ব লাগিব, নাইবা পিতৃ মাতৃ কোনোবা এজন ভাৰতীয় নাগৰিক হ'লেও হ'ব, কিন্তু যিজন বা দেউতাক বা মাক অবৈধ প্ৰব্ৰজনকাৰী হ'ব নালাগিব। তেওঁ যদি মানে আহি পেলাই ইয়াত নাগৰিকত্ব লৈছে তেতিয়া কোনো প্ৰব্লেম নাই। যদি এনে অবৈধ প্ৰব্ৰজনকাৰী হয়, তেওঁ কোনো নাগৰিকত্ব নাই, তেনেকৈ হ'লে নহ'ব। তেতিয়া মানে অৰ্থাৎ পিতৃ মাতৃ দুয়োজনেই ভাৰতীয় নাগৰিকত্ব থাকিব লাগিব, তেতিয়া জন্মৰ দ্বাৰা নাগৰিকত্ব লাভ কৰিব। তাৰপাছত আহিলে বংশৰ দ্বাৰা বা বাই ডিচেণ্ট, অৰ্থাৎ বংশৰ ভিত্তিতো নাগৰিকত্ব লাভ কৰিব পাৰি। যদি ভাৰতৰ বাহিৰতো থাকে তেতিয়াও সেই নাগৰিকত্বটো লাভ কৰিব পাৰিব। বংশ মানে কেনেকুৱা হয়, আমাৰ ধৰক মা দেউতাৰ মা দেউতাক মানে ককা আইতা ইয়াতে থকা, তেওঁ আমাৰ ককা বা আজু ককাহঁতে ইয়াৰ নাগৰিকত্ব লাভ কৰিছিলে, ক্ৰমান্বয়ে ইয়াত লোকসকল বসবাস কৰি আছে। এটা মানে আমি যিটো বংশৰ ছিষ্টেম জানো ন, আমাৰ মাহঁত বা ককাহঁত যেনেকৈ আছিলে সেই ছিষ্টেমটোৰ আধাৰত বা বংশৰ আধাৰতো নাগৰিকত্ব লাভ কৰিব পাৰে। আৰু ইয়াৰ কাৰণে এনেকুৱা নহয় যে সেই লোকজন ভাৰততে জন্ম হ'ব লাগিব। তেওঁৰ মাক বা দেউতাক ভাৰতীয় নাগৰিক হয় বা ভাৰতৰ বংশৰ লোক হয়, তেওঁ বাহিৰত আছে, বাহিৰত বাস কৰিছে, তেতিয়াও সেই সন্তানজনে বংশৰ আধাৰত নাগৰিকত্ব লাভ কৰিব পাৰে। পঞ্জীকৰণৰ দ্বাৰা নাগৰিকত্ব লাভ কৰিব পাৰে। পঞ্জীকৰণৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিবলৈ হ'লে ভাৰতত 7 বছৰ বসবাস কৰিব লাগিব। 7 বছৰ ভাৰতত বসবাস কৰাৰ পাছত ভাৰতৰ নাগৰিকত্বৰ কাৰণে এপ্লাই কৰিব পাৰিব। মানে এনেকুৱা নহয় যে ভাৰতৰ বাস কৰিছে 7 বছৰ ধৰি ভাৰতত বসবাস কৰি আছে, তেওঁক লগালগ নাগৰিকত্ব দি দিব, এনেকুৱা নহয়। তেওঁ 7 বছৰ মানে ভাৰতত বাস কৰিব লাগিব। যেনেকৈ আমি কোনোবা এটা চাকৰিত এপ্লাই কৰিবলৈ ধৰক BA পাছ কৰিব লাগে সেই চাকৰিটোৰ কাৰণে। সেই BA পাছ কৰিলেতো আমি চাকৰিটো পাই নাযাওঁ ন, তাৰ কাৰণে আমি এপ্লাই কৰিবলৈহে উপযুক্ত হওঁ। যেতিয়া আমি সেই পৰীক্ষাটোত পাছ কৰিম তেতিয়াহে আমি চাকৰিটো পাম। সেই তেনেধৰণে 7 বছৰ ভাৰতত বসবাস কৰাৰ পাছত এপ্লাই কৰিব পাৰিব যে মোক ভাৰতৰ নাগৰিকত্বটো দিয়ক। ঠিক আছে, এইটো প্ৰথম অৱস্থাত অৱশ্যে 6 মাহ আছিলে। যেতিয়া আমি আৰ্টিকল 6টো পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ যে যেতিয়া বিভাজন হ'ল, বিভাজন হোৱাৰ পাছত যিসকল পাকিস্তানৰ পৰা ভাৰতলৈ গুচি আহিছিলে সেই লোকসকলক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছিলে। কিন্তু কি হ'ল যে সেই ব্যৱস্থাটোত মানে সেই ব্যৱস্থাটোৰ ভুল প্ৰয়োগ কৰিলে। ধৰক ইয়ালৈ আহে, তালৈ যায়, আজি নাগৰিকত্ব লৈছে, কাইলৈ
পাকিস্তানলৈ গুচি গৈছে সেইকাৰণে তাৰ পাছত পাৰ্মিটৰ ব্যৱস্থা কৰিছিলে পাৰ্মিটৰ ব্যৱস্থাৰ জৰিয়তে কি হয় 6 মাহ ভাৰতত বাস কৰিব লাগিব বাস কৰাৰ পাছত তেওঁলোকে এখন ফৰ্ম পূৰাব লাগিব আৰু সেইখনৰ জৰিয়তে বিবেচনা কৰা হ'ব যে তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব নে নহ'ব আৰু সেই বিচাৰ কৰি পেলাই তেওঁলোকক নাগৰিকত্ব দিয়া হৈছিলে আৰু সেই ব্যৱস্থাটো 1985 চনলৈকে চলি আছিল কিন্তু 1985 চনৰ পাছত কি কৰা হ'ল ভাৰতত 6 বছৰ বাস কৰিব লাগিব 6 বছৰ বাস কৰাৰ পাছতহে নাগৰিকত্বৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু সেই ব্যৱস্থাটো চলি আছিল কিন্তু বৰ্তমান সময়ত 7 বছৰ ভাৰতত 7 বছৰ বাস কৰি লোৱাৰ পাছতহে ভাৰতৰ নাগৰিকত্বৰ কাৰণে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু তেনেকৈ নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ পাছত আহিলে দেশীয়কৰণ বা প্ৰাকৃতিকৰণৰ দ্বাৰা নাগৰিকত্ব লাভ কৰিব পাৰে এই উপায়ে নাগৰিকত্ব লাভ কৰিবৰ বাবে প্ৰথম অৱস্থাত 10 বছৰ ভাৰতত বসবাস কৰিব লাগিব বুলি কৈছিলে কিন্তু বৰ্তমান 12 বছৰ ভাৰতত বসবাস কৰিব লাগে 12 বছৰ ভাৰতত বসবাস কৰি ভাৰতৰ হৈ কাম কৰিলে বা ভাৰতত থাকি পেলাই কাম কৰিছে আৰু ভাৰতৰ কোনোবা এটা ভাষা ভাৰতৰ ইমানখিনি যে ভাষা আছে সেই ভাষাবিলাকৰ যদি কোনোবা এটা ভাষা ভালকৈ জানে তেতিয়া সেই দেশীকৰণ বা প্ৰাকৃতিকৰণৰ দ্বাৰা নাগৰিকত্ব লাভ কৰিব পাৰে সাধাৰণ কথাত ক'বলৈ হ'লে দেশীকৰণ মানে হৈছে দেশ বা আমাৰ ভাৰতখনৰ প্ৰতি ভাল ভাৱ যিসকল লোকৰ মনত আহিলে বা ভাৰতৰ প্ৰতি ঢাল খালে ভাৰতৰ সমাজ সংস্কৃতিৰ লগত যিসকল লোক মিলি গ'ল সেইসকল লোকক নাগৰিকত্ব প্ৰদান কৰে ইয়াৰ উপৰিও ভাৰতৰ প্ৰতি ভাল মনোভাৱ ৰখা বা ভাল মানুহ হ'লে ধৰক এজন সংগীতজ্ঞ ভাল এজন ক্ৰিকেটাৰ এজন বৈজ্ঞানিক সেইসকল লোককো দেশীকৰণ বা প্ৰাকৃতিকৰণৰ দ্বাৰা নাগৰিকত্ব দিব পাৰে ইয়াৰ উপৰিও আমাৰ ভাৰতত অন্য এটা প্ৰকাৰৰ নাগৰিকত্ব লাভ কৰিব পাৰি সেইটো হৈছে যদি আমাৰ ভাৰতে কোনোবা এখন দেশ বা কোনোবা এখন ৰাজ্য আমাৰ ভাৰতৰ লগত মিলাই লয় তেতিয়া সেই ৰাজ্যখন বা সেই দেশখনৰ লোকসকলেও ভাৰতৰ নাগৰিকত্ব লাভ কৰিব সেইটো মনত ৰাখিব যেনেকৈ 1975 চনত ছিকিমক ভাৰতৰ লগত মিলাই লোৱা হৈছিল আৰু তাৰ পাছতে ছিকিমৰ লোকসকলকো ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হৈছিল তেওঁলোকো আমাৰ ভাৰতৰে নাগৰিক তেওঁলোকৰ ছিকিমৰ নাগৰিকত্ব বেলেগকৈ নাই তেওঁলোকে যদি পাছত লগ লাগিছিলে তথাপিতো তেওঁলোকৰ নাগৰিকত্ব হৈছে ভাৰতীয় এতিয়া আহোঁ নাগৰিকত্ব সমাপ্তি বা নাগৰিকত্ব কেনেকৈ নাইকিয়া হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম প্ৰথমটো হ'ল ত্যাগ দিয়া যদি কোনো এজন লোকে ভাৰতৰ বাহিৰত গৈ বা অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে যে মই ভাৰতৰ নাগৰিক নহয় মই অন্য এখন দেশৰ নাগৰিক তাত আছে বা তাত থাকি পেলাই তেওঁ সেই দেশখনৰ নাগৰিকত্ব গ্ৰহণ কৰিছে তেতিয়া নিজে নিজে ভাৰতীয় নাগৰিকত্বটো নাইকিয়া হৈ যায় বা তেওঁ নিজে ত্যাগ দিব পাৰে তেনেকৈ নাগৰিকত্ব নাইকিয়া হ'ব পাৰে তাৰপিছত আহিলে ডেপ্টিভিশ্যন বা বঞ্চনা ইয়াৰ জৰিয়তে কি হয় যদি কোনোবা এজন লোকে পঞ্জীকৰণ বা দেশীয়কৰণৰ জৰিয়তে নাগৰিকত্ব লাভ কৰি পেলাই দেশদ্ৰোহী কাম কৰে বা ভুল নথিপত্ৰ দি পেলাই নাগৰিকত্ব লাভ কৰে তেতিয়া চৰকাৰে সেই নাগৰিকজনৰ পৰা নাগৰিকত্ব কাঢ়ি ল'ব পাৰে যিজন মানে তেওঁক নাগৰিকত্ব দিছিলে বুলি তেওঁৰ হাতত যে নাগৰিকত্বটো থাকিব তেনেকুৱা নহয় তেতিয়া তেওঁক নাগৰিকত্বটো তেওঁৰ পৰা কাঢ়ি ল'ব পাৰে তাৰপিছত টাৰ্মিনেট কৰিব পাৰে বা বন্ধ কৰি দিব পাৰে কি হয় কোনোবা এজন লোকে যদি ভাৰত চৰকাৰক নজনোৱাকৈ বিদেশী ৰাজ্য বা ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰে ধৰক ভাৰতৰ নাগৰিকত্বও আছে বা বেলেগ দেশ এখনৰ নাগৰিকত্বও তেওঁ লৈ লয় তেতিয়া চৰকাৰে সেই নাগৰিকত্বটো আমাৰ ভাৰতৰ নাগৰিকত্বটো বন্ধ কৰি দিব পাৰে এই তিনি ধৰণে নাগৰিকত্ব নাইকিয়া হ'ব পাৰে আৰু এই যে ত্যাগ দিয়ে এজন নাগৰিকে গৈ পেলাই কোনোবা এখন দেশত নাগৰিকত্ব লৈ পেলাই নিজৰ নাগৰিকত্বটো নিজে ত্যাগ দিয়ে মানে ভাৰতৰ নাগৰিকত্বটো ত্যাগ দিয়ে এই ক্ষেত্ৰত বিশেষকৈ যিসকল লোক প্ৰতিষ্ঠিত মানে এনেকুৱা ধৰক টকা পইচা বা তেওঁলোকৰ ভাল কাম কৰি আছে তেনেকুৱা লোকসকলেহে বিশেষকৈ ত্যাগ কৰে মানে তেওঁলোকে ত্যাগ কৰিব বুলি কথা নহয় কিন্তু তেওঁলোকেই ত্যাগ কৰা দেখা যায় সেইকাৰণে লক্ষীমন সিন্ধিৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছিল আৰু তাৰ জৰিয়তে NRI সকল যিসকল মানে তেওঁলোকক NRI বুলি কোৱা হয় প্ৰবাসী ভাৰতীয় সেই NRI সকলৰ বাবে বিশেষ ব্যৱস্থা বা বিশেষ নাগৰিকত্বৰ ব্যৱস্থা কৰিছিল এইটোক অভাৰচিজ সিটিজেনশ্বিপ বুলি কোৱা হয় মানে যদি কোনোবা এজন ভাৰতীয় স্বইচ্ছাই নাগৰিকত্ব ত্যাগ কৰি বেলেগ দেশৰ নাগৰিকত্ব লৈছে বা বিদেশত তেওঁলোকৰ বিশেষ ক্ষমতাশালী বা বিদেশত তেওঁলোকে ভাল কাম কৰি আছে আৰু নাগৰিকসকলে লাভ কৰা সকলো ধৰণৰ সুবিধা বা নাগৰিকত্ব লাভ কৰিব কিন্তু তেওঁ ভোটদান কৰিব নোৱাৰে বাকি যিমানখিনি সুবিধা আছে সকলো সুবিধা লাভ কৰিব ঠিক আছে মানে হেতু তাৰ পৰা আমাৰ ভাৰতৰ প্ৰফিট হ'ব ন যদি তেওঁ বাহিৰত থাকি পেলাই আমাৰ ভাৰতৰ কাৰণে কিবা এটা কাম কৰি দিয়ে তেতিয়া ভাৰতখনৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব সেইকাৰণে তেওঁলোকৰ কাৰণে সেই বিশেষ ব্যৱস্থা ৰখা হৈছে কিন্তু তাৰ মানে তেওঁলোকে ভোট দিব পাৰিব তেনেকুৱা নহয় কিন্তু তেওঁলোকে ভোট দিব নোৱাৰে ঠিক আছে আজিৰ ইম্পৰ্টেন্ট গিটা এবাৰ চাই লওঁ ভাৰতীয় নাগৰিকত্ব পাঁচটা উপায়ে লাভ কৰিব পাৰি প্ৰথমটো হ'ল জন্মৰ দ্বাৰা যদি এজন লোক ভাৰতত জন্ম হয় তেওঁৰ মাক বা দেউতাক ভাৰতীয় লোক হয় তেতিয়া তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰে তাৰ পাছত দ্বিতীয়টো হ'ল বংশৰ দ্বাৰা তেওঁৰ যিসকল পূৰ্বজ বা তেওঁৰ যিসকল বংশধৰ যদি ভাৰতত বসবাস কৰে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰি আছে সেই বংশৰ ভিত্তিতো নাগৰিকত্ব লাভ কৰিব পাৰে পঞ্জীকৰণৰ দ্বাৰা নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ বাবে ভাৰতত 7 বছৰ বাস কৰিব লাগিব আৰু তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে এপ্লাই কৰিব লাগিব তাৰ পাছত আহিলে প্ৰাকৃতিকৰণ বা দেশীকৰণৰ দ্বাৰা নাগৰিকত্ব লাভ
দেশীকৰণৰ দ্বাৰা নাগৰিকত্ব লাভ কৰিবৰ বাবে ভাৰতত 12 বছৰ বাস কৰিব লাগিব আৰু ভাৰতৰ কাৰণে ভাল কাম কৰিব লাগিব উদাহৰণস্বৰূপে যদি এজন সংগীতজ্ঞ বৈজ্ঞানিক ক্ৰিকেটাৰ যদি ভাৰতৰ কাৰণে ভাল কাম কৰি আছে তেওঁলোকক দেশীকৰণৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰে ইয়াৰ উপৰিও যদি কোনোবা এখন দেশক ভাৰতৰ লগত মিলাই লোৱা হয় তেওঁলোককো ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হয় তাৰপিছত আহিলে নাগৰিকত্ব নাইকিয়া হোৱাৰ কিছুমান কাৰণ যদি কোনোবা এজন লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ দিয়ে নিজে ত্যাগ কৰি দিয়ে তেতিয়াও নাগৰিকত্ব নাইকিয়া হ'ব পাৰে যদি কোনো এজন লোকে পঞ্জীকৰণ বা দেশীকৰণৰ জৰিয়তে নাগৰিকত্ব লাভ কৰাৰ পাছত দেশদ্ৰোহী কিছুমান কামত লিপ্ত হয় তেতিয়া তেওঁৰ নাগৰিকত্ব নাইকিয়া হ'ব পাৰে ইয়াৰ উপৰিও যদি কোনোবা এজন লোকে ভাৰতক নজনোৱাকৈ বেলেগ এখন ৰাজ্যৰ নাগৰিকত্ব লাভ কৰে বা ভাৰতৰ নাগৰিকত্ব থাকোঁতেই অন্য এখন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে তেতিয়া ভাৰত চৰকাৰে সেই নাগৰিকত্ব নাইকিয়া কৰিব পাৰে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে